নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মানে এইকেইদিন বিৰাট আশংকাত দিন কটাব লগা হৈছে। তাৰমানে কপিলে বিৰাট ভয়াৱহ ৰূপ ধাৰণ কৰিছে। একচুৱেলি বহুত ঠাইত পৰিছেই, আমাৰ এইফালে এতিয়ালৈকে ইমান বেছি তেনেকুৱা প্ৰভাৱ পৰা নাই, কিন্তু মানে যিকোনো মুহূৰ্তত হ'ব পাৰে মানে। আৰু খোজকাঢ়ি আহি পেলাই নদীখনৰ ওচৰৰ পালেহি চাওকচোন, গোটেই সাগৰ হৈ আছে একদম। এতিয়াও এনেই আগতে মানে এনেকুৱা সময়ত ধৰি লওক 2-3 দিনৰ পিছত মানে ফেন ফুটুকাটো কমি যায়, কিন্তু এতিয়াও চব এইবোৰ কিবা কলগছৰ লগত চুটি গৈ আছে। গাঁৱৰ পথাৰৰ ফালে যাম বুলি ভাবিছিলোঁ, বোলো চাইকেলখন লৈ পামেই নাই। সিদিনা পুলি দুটা আনিছিলোঁ, এটা কালি ৰুলোঁ, এইটো ৰুই দিওঁ। এইটো মানে আগতে যিটো ফুলিছিলোঁ মই ছিজনেল ফুল দিলে মৰি যায়, সেইকাৰণে বা এইটো বোলে পাৰ্মানেণ্ট হয় হেনো। গোবৰ দি দিছোঁ অলপমান। ভগৱানৰ নাম লৈ পেলাই বহাই দিছোঁ আৰু ধুনীয়াকৈ হ'লেই হ'ল। আৰু সেইটো ইয়াতে ওলমাই দিলোঁ। বেকাৰ হৈ থাকিলে অকণ বেয়া পাওঁ, এতিয়া উপায় নাই মানে, নোৱাৰোঁ মিলাবগৈ। আৰু যোৱাকালি এইটো লগালোঁ, সেইটো কি ফুল, এইটো বোলে এইটো ফুল ফুলে বোলে, নাজানো আৰু লগাই। এয়া আমাৰ মায়ে বনাইছে আমৰ আচাৰ। হা, গোন্ধ কিন্তু ধুনীয়া ওলাইছে, গোন্ধটো ভাল ওলাইছে, কালাৰো ভাল হৈছে বোলে। ডিউটিলৈ যাবলৈ ওলাইছোঁ, বাইক ষ্টাৰ্ট দিওঁ চাওকচোন কেনেকুৱা মানে ডাঙৰকৈ বৰষুণ আহিছে। পৰিৱেশটো কিবা 2022 চনৰ নিচিনা পৰিৱেশ এটা যেন আহিছে, তেনেকুৱা লাগিছে। মানে মানুহৰ মনবিলাক পূৰা শংকিত হৈ আছে আৰু মানে এই ৰাস্তাটোতে পানী আহি খুন্দিয়াই আছে, যিকোনো মুহূৰ্তত বাগৰিব পাৰে। আৰু এয়া কিবা ভিডিঅ' কোনোবা আহিছে নেকি, সম্ভৱ কোনোবা চাগে পানী চাবলৈ আহিছে, কাৰণ আমাৰ ঘৰৰ পৰা অলপমান আগলৈ পানী ৰাস্তাত বাগৰি আছে। বৰষুণটো এৰি দিয়া দেখি কেমেৰাটো লগাই লৈছিলোঁ, এতিয়া আকৌ সেই বৰষুণ আকৌ আহি গ'ল। মানে আকৌ এতিয়া খোলোঁ নে নোখোলোঁ, কি কৰোঁ এতিয়া। এয়া চাওক, পানী আহি পেলাই ৰাস্তা পাইছে, ইয়াক যি বস্তা চস্তা দি ভেটিছে, মানে গোটেই পানী। আপুনি চাওক ছাইডত সেয়া গোটেই পানী, যিকোনো মুহূৰ্তত মানে বাগৰু হৈ আছে। গৰু বজাৰ কামপুৰ। চাওক ক'ত লাগি আছে ৰাস্তা, বাগৰু। কালিলৈকে পথাৰ ভৰ্তি হোৱা নাছিলে, আজি দেখোন পূৰা পথাৰ ভৰ্তি হৈ গ'লগৈ। মানুহবোৰ আহি গ'ল আৰু উপায় নাই, বহুত বেয়া লাগে মানে। (2022) এইখিনি জেগা দি ভয়ংকৰকৈ পানী বাগৰি আছিলে, এতিয়াও চাগে আৰু অলপ বাঢ়িলেতো হৈ যাব তেনেকুৱা। এয়া বাগৰিব এইখিনি জেগাত, মই হালে বাগৰি যায় নেকি। এই প্ৰকৃতিৰ শক্তি হয়নে। প্ৰথমতে দিলে উৎকট গৰম, মানুহ থাকিব নোৱাৰা গৰম দিলে, তাৰপাছত দিলে পূৰা বতাহ ধুমুহা, তাৰপিছত দিলে বানপানী, আৰু এতিয়া আৰু সিদিনাখন যোৱাকালি নে পৰহি দিলে ভূমিকম্প, অলপমান বেছি ডাঙৰকৈ বাৰু দিয়া নাই। গতিকে মানে প্ৰকৃতিয়ে যেন এটা মানৱ সমাজলৈ যে এটা মেছেজ দিছে যে
মোৰ ওপৰত বেছি মানে মানুহবিলাক বেছিয়ে প্ৰকৃতিৰ ওপৰত মানে আজিকালি অত্যাচাৰ কৰা নিচিনা দেখা পোৱা হৈছোঁ মানে। গতিকে বস্তুবোৰ মানে অকণমান এতিয়া ধৰি ল'লোঁ মোৰখনে পাহাৰ খান্দি মথাউৰিবিলাক বনাই, ঠিক আছে, কিন্তু সেয়া মথাউৰিটো আৰু কিমান দিন যাব? তাৰপিছতে এদিনটো সেয়া নদীৰ বুকুতে জাহ যাবগৈ। গতিকে মানে বিকল্প উপায় বাৰু আজিকালি অকণমান কিবা জিৰ' বেগ বালি চালি দিয়া হৈছে, বা গছ চছ কটা কৰা মেলা, সেইবোৰো মানে অলপমান হেৰি কৰিব লগা হৈছে আৰু সেইবোৰ অলপমান মানুহে মানে নহ'লে প্ৰকৃতিয়ে মেছেজ দিছে যে নহয় ইয়াতকৈও মই বেয়া ৰূপ দেখাই দিম মানে, তেনেকুৱা নিচিনা এটা লাগিছে। কাৰণ অতি কম দিনৰ ভিতৰত কিমানকেইটা ডিফাৰেঞ্চ হৈছে। আগতে বোলে গৰম দিলে বহুত দিন একদম 10-12 দিন গৰম দিয়ে, তাৰপিছতহে বৰষুণ চৰষুণ আহে। ইয়াৰ পৰা দলংখনৰ অৱস্থা চব ক'ত লাগি আছে পানী। আৰু ঘৰ আহি পালোঁ, অকণমান ভাল লাগিছে মানে, দেখিলোঁ যেন পানীটো অলপমান ৰোৱা নিচিনা লাগিছে। যিটো মানে ভাবি আছিলোঁ আহোঁতে পানী বাগৰিব, কিন্তু সেই একেটা চিনতে থাকিলে। আৰু এনেকৈ গছত দেখা পাইছোঁ মানে পানী শুকোৱাৰ নিচিনা চিন এটা হয় নহয় গছত, সেইটো তেনেকৈ দেখা পাইছোঁ। গতিকে ভাল লাগিছে। বেয়া লাগে গৰু ছাগলীবিলাকলৈ দেখি পালে মানে খুব বেছি বেয়া লাগে। গতিকে মানে পানী শুকাই আছে সেইকাৰণে মনটো বহুত ভাল লাগিছে। আৰু ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা পালে ভিডিঅ'টো জনাব। লগ পাম মই নতুন ভিডিঅ'ৰে, আশা কৰোঁ ভিডিঅ'বোৰ চাই থাকিব। ধন্যবাদ।